নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছো কনজাংশন। কনজাংশনবোৰ আমি জানো, আমি বাক্য বা মানে ওয়ার্ড বা সেন্টেন্স লগ কৰে। কনজাংশন বহুত আছে। আজি আমি আলোচনা কৰিবলৈ ওলাইছো লাইক আৰু এছৰ বিষয়ে। লাইক আৰু এছৰ অসমীয়া অৰ্থ হ'ল দৰে। দৰে কিন্তু লাইক আৰু এছৰ সাধাৰণতে ব্যৱহাৰ মানে আমাৰ লাইকত ঠাইত কেতিয়াবা এছ বা এছৰ ঠাইত লাইক যদিও ব্যৱহাৰ কৰা হয়। প্ৰথমতে মই আলোচনা কৰিবলৈ ওলাইছো লাইকটোৰ বিষয়ে, লাইক কনজাংশনটোৰ বিষয়ে। লাইক লাইক ক'ত ব্যৱহাৰ হয়? লাইক উদাহৰণ দিলে সহজ হৈ পৰিব। যেনে যদি আমি এনেধৰণৰ উদাহৰণ দিওঁ, she is playing like a fool, like a fool। তাৰপিছত আমি ঠিক এনেধৰণে ক'ব পাৰো আৰু don't talk like a lunatic, don't talk like a lunatic। নাইবা আমি এনেধৰণে আমি উদাহৰণ আন এটা উদাহৰণ দিব পাৰো, he thought, past tense বাক্য ললো, he thought like a teacher। ঠিক এনেধৰণে আমি লাইক ব্যৱহাৰ কৰো। কিন্তু লাইক আৰু এছৰ ব্যৱহাৰৰ কিন্তু পাৰ্থক্য আছে। আমি যদি লক্ষ্য কৰো, লাইকৰ পাছত ইয়াতে আমাৰ হয় নাউন আছে, মানে নাইবা আমাৰ প্ৰনাউন ব্যৱহাৰ কৰা হয়। মানে ঠিক যেনে ডন টক, এই মাত্ৰ উল্লেখ কৰিছো, ডন টক লাইক এ লুনাটিক, ডন টক লাইক এ লুনাটিক আমাৰ নাউন আছে। ঠিক এনেধৰণৰ যদি আমাৰ মানে লাইকৰ পাছত আমাৰ কি হয়, যদি মানে লাইকৰ পাছত আমাৰ যদি নাউন বা প্ৰনাউন থাকে, তেতিয়াহ'লে আমাৰ মানে কি হয়, লাইক ব্যৱহাৰ কৰিব পাৰি। কিন্তু লাইকৰ পিছত আমাৰ যদি নাউন বা প্ৰনাউন থাকে, তেতিয়াহ'লে আমাৰ মানে কি কৈছো, লাইক ব্যৱহাৰ কৰিব পাৰি। এতিয়া আমি আন এছৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এছ সাধাৰণতে কি হয়, আমাৰ এছৰ পাছত মানে লাইকৰ পাছত আমি ডাইৰেক্ট নাউন বা প্ৰনাউন আমি ব্যৱহাৰ কৰো। কিন্তু এছটো যদি আমি ব্যৱহাৰ কৰো, এছৰ পাছত পুনৰ আৰু আমি ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয়। যেনে উদাহৰণ দিলে কথাটো সহজ হৈ পৰে। যেনে when in America, when in America do as the American do, when in America, আমেৰিকাত থাকিলে do as the American do এই ভাৰ্বটো আহিছে। মানে যদি আমি এছটো ব্যৱহাৰ কৰো, এনেধৰণে আমাৰ ভাৰ্ব আহি যায় এছৰ পাছত। আন এটা উদাহৰণ দি সহজে বুজাব বিচাৰিছো। আন এটা উদাহৰণ, don't shout in the মোৰ বাক্যটো ক'ত পাইছিলো, in the classroom as আমি এছ ব্যৱহাৰ কৰিছো, as you do, এই do আহিছে ভাৰ্ব, as you do at the playground,
ঠিক এনেধৰণে আমাৰ এছৰ পাছত এনেধৰণে ভাৰ বাঢ়ে, কিন্তু লাইকৰ পাছত আমাৰ ভাৰ নাহে। গতিকে উদাহৰণ দিলো, চি ইজ প্লেইং লাইক এ ফুল, এ ফুল, ডাইৰেক্ট আমি ফুল ব্যৱহাৰ কৰিছিলো, কিন্তু ইয়াতে এনেকে এছৰ পাছত কিন্তু ভাৰ্বৰ মানে ব্যৱহাৰ হয়। মানে কেতিয়াবা কেতিয়াবা আমাৰ কি হয়, লাইক আৰু এজ ব্যৱহাৰ কৰিলে মানে অৰ্থটোৰে সলনি হৈ যায়, মানে অৰ্থটো আমাৰ মানে বেলেগ বুজায়, মানে অৰ্থটো বিপৰীত হয়। বিপৰীত হয় মানে অৰ্থটো সম্পূৰ্ণ চেঞ্জ হৈ যায়। উদাহৰণ দিলে সহজে বুজিব পাৰি। কোনো কোনো ক্ষেত্ৰত যদি কৰা হয়ও, যেনে ৰাজু ৰাজু স্পক, ৰাজু স্পক as a member of the legislative কি কলো, ৰাজু স্পক এজ এ মেম্বাৰ অফ দা লেজিছলেটিভ। ইয়াতে আমি যেতিয়া এজ ব্যৱহাৰ কৰিছো, এই এজটো ব্যৱহাৰ কৰিলে আমাৰ কি হয়, মানে কিন্তু আচলতে ৰাজু আচলতে লেজিছলেটিভৰ কাৰণে মেম্বাৰ হয়। ইয়াতে তাৰমানে হোৱা বুজো, সত্যটো বুজায়। আৰু যদি আমি লাইক ব্যৱহাৰ কৰো ঠিক এইটো চেন্টেন্সতে, ৰাজু স্পক লাইক এ মেম্বাৰ অফ দা, মই লেজিছলেটিভ বানানটো ইয়াতে এতিয়া লিখিম, লেজিছলেটিভ। ইয়াতে ৰাজু স্পক লাইক, এতিয়া লাইক ব্যৱহাৰ কৰিছো, একচুৱেলি ৰাজু লেজিছলেটিভৰ মানে মেম্বাৰ নহয়। যদি আমি লাইক ব্যৱহাৰ কৰো, ইয়াতে মানে নহয় বুজোৱা, আচলতে ই মেম্বাৰ নহয়। আৰু যদি আমি এজ ব্যৱহাৰ কৰো, একচুৱেল মেম্বাৰ হয়। এছে হয় বুজয়, মানে লেজিছলেটিভৰ মেম্বাৰ ৰাজু হয় আৰু গতিকে লেজিছলেটিভৰ মেম্বাৰৰ দৰে ভাষণ দিছে। আৰু লাইক যেতিয়া ব্যৱহাৰ কৰিম, একচুৱেলি ৰাজু লেজিছলেটিভত তাৰমানে মেম্বাৰ নহয়, কিন্তু ভাষণটোহে তেনেদৰে এজন মেম্বাৰ মানে সদস্যৰ দৰে দিছে। গতিকে আমি আজি লাইক আৰু এছৰ বিষয়ে আলোচনা কৰিছো। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো সাবস্ক্রাইব কৰিব, ভিডিঅ'টো লাইক কৰি দিব আৰু কমেন্টস দিব যদি জানিব লগা আছে। লগতে শ্বেয়াৰ কৰি মোক পুনৰ মানে ভিডিঅ' বনাবলৈ যে মটিভেশ্যন এটা দিয়ে। আজি আমি আলোচনা কৰিলো কনজাংশনৰ বিষয়ে। কনজাংশনৰ বিষয়ে মানে কনজাংশন লাইক আৰু এছৰ বিষয়ে। সাধাৰণতে লাইক ব্যৱহাৰ কৰা হয় আমাৰ মানে কি, নাউন আৰু প্ৰনাউন, যিটো নাউন আৰু প্ৰনাউন ব্যৱহাৰ কৰা হয়, প্ৰনাউন হয়। লাইকৰ পাছত ডাইৰেক্ট নাউন আৰু প্ৰনাউন বহে, যেনে হি ইজ টকিং লাইক এ লুনাটিক। লুনাটিক শব্দটো মই ব্যৱহাৰ কৰিছো, লুনাটিক। হি ইজ টকিং লাইক এ লুনাটিক, ডাইৰেক্ট আমাৰ নাউন এটা ব্যৱহাৰ হৈছে। আৰু যদি আমি এজ ব্যৱহাৰ কৰো, ঠিক এনেধৰণৰ ডন্ট talk loudly, ইয়াতে কেইটা ভুল হৈ আছে, don't talk loudly, do as in the house. Don't talk loudly, do as, এই do as আমাৰ do as the
ডু ইন দ্য হাউচ ঠিক এনেধৰণৰ আমাৰ মানে নাউনৰ পাছত আমাৰ কি হয় প্ৰনাউনটোৰ পাছত পুনৰ মানে মোৰ ভুল হৈ গ'ল ডন্ট টক talk in the don't talk in the meeting মই বেলেগ এটা উদাহৰণ দিলো do as do you do in the market ঠিক এনেধৰণে আমাৰ সৰি do as you do in the market ইয়াৰে এই do ব্যৱহাৰ হৈছে ভাৰ্বটো ব্যৱহাৰ কৰা হৈছে মোৰ অলপ খকজা হৈছে কোৱাতে কিন্তু সাধাৰণতে আমাৰ মানে যদি লাইক ব্যৱহাৰ কৰোঁ আমাৰ এছ সৰি নাউন বা প্ৰনাউন ডাইৰেক্ট বহে আৰু যদি আমি এছ ব্যৱহাৰ কৰোঁ মানে এছৰ পাছত কিন্তু আৰু পুনৰ এটা ভাৰ্ব ব্যৱহাৰ হয় ঠিক এইখিনিয়ে আমাৰ লাইক আৰু এছৰ ব্যৱহাৰৰ ক্ষেত্ৰত লাইক এণ্ড এছ এনেধৰণে আমাৰ ব্যৱহাৰ কৰা হয় কোনো ক্ষেত্ৰত ই অৰ্থৰ বিপৰীত কৰে মানে বিপৰীত মানে আচল আৰু নোহোৱা বুজায় আৰু মানে কি হয় সাধাৰণতে লাইক ব্যৱহাৰ কৰিলে আমাৰ মানে সৰি প্ৰনাউন বা নাউন ব্যৱহাৰ হয় আৰু এছ ব্যৱহাৰ কৰিলে আমাৰ মানে পুনৰ এটা ভাৰ্ব ব্যৱহাৰ হয় আজিলৈ ইমানে নমস্কাৰ